মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হেপ্পী নিউ ইয়েৰ। আৰু নতুন বছৰ অহা মানে পৰীক্ষাৰ ছিজন আৰম্ভ হৈ যোৱা। এতিয়া এটাৰ পিছত এটা পৰীক্ষা আহি থাকিব। HSLC এক্সামিনেশ্যন, হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন, তাৰপিছত এনুৱেল পৰীক্ষা ইত্যাদি ইত্যাদি। যিয়ে হওক, আজি মই তোমালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হ'ল যে এই যে পৰীক্ষাৰ বতৰৰ আৰম্ভণি আৰু পৰীক্ষাৰ মাজত সময় কিন্তু বহুত কম। এই কম সময়ৰ ভিতৰত তোমালোকে কেনেকৈ নিজক আৰু ভাল কৰিব পাৰা আৰু কি কি পদ্ধতি অৱলম্বন কৰিলে তোমালোকে তোমালোকৰ ৰিজাল্ট ইমপ্ৰুভ কৰিব পাৰিবা, সেই বিষয়লৈ আজি মই অলপ আলোচনা কৰিম। প্ৰথমতে কথা হ'ল, তোমালোকে অলৰেডি চিলেবাছখিনি কমপ্লিট কৰিছাই। মই ধৰি ল'লোঁ যে তোমালোকে অলৰেডি চিলেবাছ কমপ্লিট কৰিছা। এতিয়া মূল কথাটো হ'ল, কিছুমান চেপ্টাৰ তোমালোকৰ কাৰণে অলপমান টান। সেই চেপ্টাৰখিনি আগতে তোমালোকে ৰিভিজন কৰা। আগতে যিবিলাক উইক চেপ্টাৰ, যি চেপ্টাৰত তোমালোকে বৰ উইক, সেই চেপ্টাৰবিলাক আগতে ৰিভাইজ কৰি লোৱা। আৰু যিবিলাক চেপ্টাৰত তুমি কমফৰ্টেবল জ'নত আছা, সেই চেপ্টাৰবিলাক পিছত ৰিভাইজ কৰিবা। 2 নম্বৰ, তোমালোকৰ কেতিয়া হাইস্কুল পৰীক্ষা হ'ব বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব তোমালোকে জানা। কিমান দিন তোমালোকৰ হাতত আছে সেইটোও তোমালোকে গমেই পাইছা। সেইকাৰণে এটা টাইম টেবল বনাই লোৱা যে ইমান দিনৰ ভিতৰত মই এইটো চেপ্টাৰ কমপ্লিট কৰিম, ইমান দিনৰ ভিতৰত মই সেইটো চেপ্টাৰ কমপ্লিট কৰিম। এনেকৈ গোটেই চেপ্টাৰখিনি, গোটেই ছাবজেক্টৰ গোটেই চেপ্টাৰখিনি তোমালোকে এটা টাইম ফ্ৰেমৰ মাজত ৰিভিজন দিয়া। এনেকৈ টাইম শ্বিডিউলটো বনাবা যাতে এটলিষ্ট পৰীক্ষাৰ 15 দিন আগত তোমালোকৰ গোটেই চিলেবাছখিনি কভাৰ হৈ যায়, ৰিভিজন কভাৰ হৈ যায়। অলৰেডি তোমালোকে পঢ়িছা, এতিয়া ৰিভিজনখিনি যাতে 15 দিন আগতে কমপ্লিট হৈ যায় সেইটো তোমালোকে চাবা। তাৰপিছত কি আছে, পৰীক্ষা বুলি ক'লে আমাৰ মনত এটা ভয় ভাৱ আহে আৰু এটা ষ্ট্ৰেছ আহে। আৰু সেই ষ্ট্ৰেছটো অহাৰ মূল কাৰণটোৱে হ'ল, আমাৰ গাৰ্জিয়ানসকলে সদায় কৈ থাকে তোমালোকৰ ভাল ৰিজাল্ট কৰিব লাগিব, নহ'লে কি হ'ব, ইমান মাৰ্ক পাব লাগিব। সেই কথাখিনি আহি পৰে। স্কুলতো একে কথা হয়, ছাৰ বাইদেউসকলে কয় আৰু ভাল কৰিব লাগিব, আৰু ভাল কৰিব লাগিব। সেইকাৰণে লাহে লাহে কি হয়, আমাৰ মনত এটা ষ্ট্ৰেছ এটা ক্ৰিয়েট হয়। সেইকাৰণে পৰীক্ষা লৈ তোমালোকে একো ষ্ট্ৰেছ নিদিবা, কিয় ৰিজাল্টটো কিন্তু তোমালোকৰ হাতত যিমান, ওপৰৱালাৰ হাততো কিন্তু একে, ইমানখিনিয়ে আছে। আমাৰ হাতত অকল কি আছে, কৰ্ম। আমি নিষ্ঠা সহকাৰে কৰ্ম কৰি যাম, আমি নিষ্ঠা সহকাৰে পঢ়ি যাম, ৰিভিজন দি যাম, প্ৰেক্টিছ কৰি যাম, কণ্টিনিউৱাছলি ৰিভিজন দিম, প্ৰেক্টিছ কৰিম, টাইমৰ অপচয় নকৰিম, অকণমানো সময় অপচয় নকৰোঁ, আৰু প্ৰতিটো টাইমৰ সৎ ব্যৱহাৰ কৰিম। তো বাদ বাকী ৰিজাল্ট কি হ'ব সেইটো ওপৰৱালাৰ ওপৰত এৰি দিয়া। সেইটো লৈ তোমালোকে ভাবি থাকিব নালাগে। অকল তোমালোকে ভাবা ৰিভিজন লৈ, তোমালোকে ভাবা প্ৰেক্টিছ লৈ, তোমালোকে ভাবা সময়ৰ সৎ উপযোগীভাৱে ব্যৱহাৰ কৰিবলৈ, যাতে সময় নষ্ট নকৰোঁ, আৰু সুস্থ থাকিবলৈ চেষ্টা কৰা। পৰীক্ষাৰ আগতে বহুতে বেমাৰ হৈ যায়। কিয় হয়? বহুত মানসিক চাপ লয় বুলি। সেইকাৰণে তোমালোকে একদম মানসিক চাপ নল'বা। যি কাম কৰি আছা সেই কামখিনি সুন্দৰকৈ আৰু নিষ্ঠা সহকাৰে পঢ়ি যোৱা, প্ৰেক্টিছ কৰি যোৱা, ৰিভিজন দি যোৱা। আৰু কিবা যদি চেপ্টাৰ বুজি নোপোৱা, তেনেহ'লে শিক্ষাগুৰুৰ সহায়তা লৈ পেলাই সেই চেপ্টাৰখিনি ক্লিয়াৰ কৰি লোৱা। তেনেহ'লে চাবা মানসিক চাপৰ সৃষ্টি নহয় আৰু সুন্দৰভাৱে তোমালোকে পৰীক্ষা দিব পাৰিবা আৰু তোমালোকৰ ৰিজাল্ট ভাল হ'ব। আৰু এটা কথা এইটো হ'ল যে
খোৱা দোৱা খানাটো কিন্তু তোমালোকে কি কৰিবা, ৰাইট টাইম খানা খাবা আৰু পুষ্টিদায়ক খাদ্য গ্ৰহণ কৰিবা। কি হয়, কেতিয়াবা পৰীক্ষাৰ কথা ভাবতে বা পঢ়ি থাকোঁতে কি হয়, আমি খোৱাটো নেগলেক্ট কৰোঁ আৰু খোৱাটো নেগলেক্ট কৰিলে কি হয়, আমি দুৰ্বল হৈ পৰোঁ। সেইকাৰণে পুষ্টিদায়ক খানাবিলাক তোমালোকে গ্ৰহণ কৰিবা আৰু ৰাইট টাইম গ্ৰহণ কৰিবা। তাৰপিছত আৰু এটা কথা আছে যে অলপমান মেডিটেশ্যন কৰিবা। অলপ মেডিটেশ্যন কৰিলে মনটো শান্ত হয় আৰু মনটো শান্ত হ'লে আমি অতি সোনকালে সুন্দৰভাৱে পাঠবিলাক পঢ়িব পাৰোঁ। লাষ্ট বাট নট দ্য লিষ্ট, মই আকৌ এনেকুৱা তোমালোকৰ উপকাৰ হ'ব লগা এনেকুৱা ভিডিঅ' লৈ আহিম। তোমালোকে কিন্তু এতিয়া কি কৰিব লাগিব যে এম্বিশ্যনটো হাই ৰাখিবা। এম্বিশ্যন হাই থাকিলেই তেতিয়া তোমাৰ হাই এচিভমেণ্ট হ'ব। এম্বিশ্যন যদি তুমি ভাবা অকল পাছ কৰিলেই হ'ব, তুমি ফেইলো কৰিব পাৰা। সেইকাৰণে এম্বিশ্যনটো সদায় হাইত ৰাখিবা আৰু গ'ল টাৰ্গেট যিটো কৰিছা সেই টাৰ্গেট ৰিচ কৰাৰ কাৰণে এজ মাছ এজ আই কেন, মই যিমান দূৰ পাৰোঁ প্ৰচেষ্টা হাতত লৈ থাকিম, প্ৰচেষ্টা চলাই যাম, নিৰন্তৰভাৱে মই প্ৰচেষ্টা চলাই যাম মোৰ যিটো লক্ষ্য সেই লক্ষ্যলৈ উপনীত হ'বলৈ। আশা কৰিছোঁ তোমালোকে মোৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'বা আৰু তোমালোকে কি কৰিবা, যদি নিজে উপকৃত হোৱা তেনেহ'লে আনৰ লগত শ্বেয়াৰ কৰিবা। বেষ্ট অফ লাক, হেপী নিউ ইয়েৰ। আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ'লৈ মই আহিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকা।